তো বঢ়িয়া। আৰু এইখিনিতো এনে ঠাইখিনি কি নাম বুলি কয়, ঠাইখিনিৰ নাম কি হয় মানে? এইটো হয়তো হৰিপুৰৰ ভিতৰেদি এইপিনেদি গ'লে দলং ওলাব। দলং ওলাব, আমাৰ শদিয়া দলং। শদিয়া দলং মানে অৰ্থাৎ ভূপেন হাজৰিকা সেতু, সেইখন ওলাবগৈ পাৰে এইফালৰ পৰা ন? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিৰঞ্জন বুঢ়াগোহাঁই। মই আজি নতুন এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মোৰ ফেচবুক পেজখন যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নেপাহৰিব। লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ। আৰু এইফালে মোৰ লগত ভণ্টি দুগৰাকী আছে। মই ভণ্টি দুগৰাকীক অকণমান দেখুৱাই দিছোঁ আপোনালোকৰ আগত। প্ৰথমে তেওঁলোকেও ক'ৰবাত ফুৰিবলৈ ওলাইছে চাগে, তেওঁলোকৰ লগত অকণমান মনৰ কথা ল'ম, কিনো ভাবি আছে তেওঁলোকে। ঠিক নমস্কাৰ। ক'ত ওলাইছা? ক'ৰবাত ওলাইছানে তোমালোকে? নাই, আমি ইয়াতে সৰু সুৰা শ্বৰ্ট ফিল্ম এখন কৰি আছে। আচ্ছা, দাদাহঁতক চাব আহিছো। তাৰমানে তোমালোকে কৰিছা? তো বঢ়িয়া। আৰু এইখিনিতো এনে ঠাইখিনি কি নাম বুলি কয়, ঠাইখিনিৰ নাম কি হয় মানে? এইটো হয়তো হৰিপুৰৰ ভিতৰেদি কুন্দিল নদী বুলি গম পাওঁ আৰু। মানে এইটো চাইডৰ পৰা ঘাট আছে আৰু ন? এইপিনেদি গ'লে দলং ওলাব। দলং ওলাব, আমাৰ শদিয়া দলং। শদিয়া দলং মানে অৰ্থাৎ ভূপেন হাজৰিকা সেতু, সেইখন ওলাবগৈ পাৰে এইফালৰ পৰা ন? তো মই বন্ধু বান্ধৱীসকল আপোনালোকক অকণমান দেখুৱাই থাকিবলৈ চেষ্টা কৰোঁ। চাই থাকোঁ। বহুত মানুহ পাৰ হৈ গৈছে, মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক, চাই থাকক। দেখিছে এয়া ঘাটৰ ৰাস্তাটো মই দেখুৱাইছোঁ, নদীলৈ কেনেকৈ যায়। সেই ইয়াত দূৰত ডিঙি নাও চলাই থকা এজন ব্যক্তিক লগ পাইছোঁ। তেখেতে হয়তো ঘাটটো চলাই আছে নেকি, মই অকণমান জুম কৰি মেলি দেখুৱাইছোঁ। আপোনালোকে চাওকচোন, সেইজন সেয়া নদীখনৰ সিটো পাৰত আছে, দেখি পাইছেনে আপোনালোকে? চাই থাকক। আচলতে কি হয়, আমাৰ এই ঠাইখিনিত আমিও সদায় আহিবলৈ সুবিধা নহয়গৈ, তথাপিও এয়া মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এইফালে দুগৰাকীমান আছে আৰু এইজন কেমেৰামেন হয়, আপোনালোকক মই দেখুৱাই দিছোঁ। শদিয়াৰে এজন ব্যক্তি জ্যোতি গগৈ, তেওঁ আচলতে চুটি ছবি নিৰ্মাণ কৰি আছে। আৰু এয়া মোৰ লগত আছে, মই চাবলৈ আহিছোঁ যিহেতু এওঁলোকক লগ পাইছোঁ, অকণমান পৰিচয় কৰিবলৈ বিচাৰিছোঁ। এওঁলোকে চৰিত্ৰত আছে, জ্যোতি গগৈ চুটি ছবিত এওঁলোকৰ চৰিত্ৰ আছে। মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে মই পৰিচয় কৰি ল'ব বিচাৰিছোঁ। আমাৰ এইফালে এইজন পৰিচয়টো দি দিলে ভাল লাগিব। মোৰ নাম নিজানদীপ বৰগোহাঁই। হয়, ওচৰ নে জ্যোতিৰ ওচৰ হয়নে? জ্যোতিটোৰ গাঁৱৰে হয়, একে গাঁৱৰে। আৰু এইফালে ভণ্টি এগৰাকীক লগ পাইছোঁ, ভিতালী বুঢ়াগোহাঁই। তুমি বুঢ়াগোহাঁই লিখা আচ্ছা, তোমালোকৰ ঘৰ ওচৰত নে? আৰু এইফালে আছে আমাৰ অৰিজিনেল, আমাৰ হিৰণী ক'ব লাগিব, মেইন চৰিত্ৰত আছে। নামটো কৈ দিলে ভাল লাগিব। মাধুৰী ৰাজবংশী, খুব ধুনীয়া নাম আৰু খুব সুন্দৰকৈ অভিনয় কৰিব এখেতে। তো মই আৰু কেমেৰামেনক অকণমান পৰিচয় কৰিবলৈ বিচাৰিছোঁ, অৰ্থাৎ তেওঁ ডাইৰেক্টৰ। তেওঁক মই ইয়াত দেখাইছোঁ। এইজনে হ'ল। নমস্কাৰ। নামটো কৈ দিলে ভাল লাগিব। মোৰ নাম জ্যোতি গগৈ। হয়, মই এনেই অকণমান হেৰি কৰিব চাইছোঁ, বনৰ পক্ষী বুলি এখন শ্বৰ্ট ফিল্ম কৰিব বিচাৰি আছোঁ। তাৰ এইজন আপোনাৰ দেখিলে, বাকী কেইজন দেখুৱালে। সিহঁতিও তাত অভিনয় কৰিছে। আমাৰ এইফালে ককাইদেউ অভিনয় কৰিছে বাৰু। কিমান পাৰোঁ চেষ্টা কৰোঁ ভাল কৰিবৰ কাৰণে। আৰু সেই কাম অকণমান কৰি আছিলোঁ, কিমানখিনি পাৰোঁ এতিয়ালৈকে সম্ভৱ হোৱা নাই। আৰু আগতেও নিৰ্মাণ কৰিছা নেকি চুটি ছবি? কেইটামান কৰিলোঁ বাৰু। দিয়া হৈছে নে? দিলোঁ হৈছে ন? অনুভৱী এণ্টাৰটেইনমেণ্টত দিছিলোঁ। হয়, আৰু এতিয়া নতুনকৈ ফেচবুক এটা হেৰিয়ত আছে, জে গগৈ বুলি এটা হেৰি কৰিছোঁ। মোৰ নিজৰ প্ৰফাইল হেৰি হয়, তাতে দি আছোঁ কিছুমান। ঠিক আছে। আৰু আপোনালোকে যদি ইউটিউবত চাব বিচাৰে তেতিয়াহ'লে অনুভৱী এণ্টাৰটেইনমেণ্টত বিচাৰিলে পাই যাব, চাৰ্চ কৰিলে মানে। হয়, বহুত ভাল লাগিব। মই আপোনালোকক এয়া দেখুৱালোঁ অকণমান, যিহেতু চেষ্টা কৰিছে, চেষ্টাৰ অসাধ্য নাই বুলি কথা এষাৰ আছে। গতিকে এওঁলোকে অকণমান আগবাঢ়ি যাওক, মোৰ মনৰ পৰা মই আশীৰ্বাদ কৰিছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও আমাৰ জ্যোতি গগৈৰ চুটি ছবিসমূহ আদৰি ল'ব বুলি ভাবিলোঁ। আদৰি ল'ব পাৰিব, নিশ্চয় আদৰি ল'ব। আৰু মই দেখুৱাইছোঁ অকণমান, পৰিৱেশখিনি খুব ভাল। আচলতে নৈ পাৰত আহিলে এওঁলোকে অকণমান চুটি ছবি নিৰ্মাণ কৰাত ময়ো অকণমান আহিলোঁ। মোকো সৰু এটা চৰিত্ৰত লৈছে বাৰু। কিবা এটা মই কি কৰিব পাৰিছোঁ চাব, মোকো দেখা পাব। তো ভাল লাগিব। পাছত আৰু এটা মানে নেক্সট পাৰ্ট আহিব। ইয়াৰ পাৰ্ট আপোনাৰ হেৰি নহয়, এইটো এটা মানে হেৰিটো শেষ নহয় মানে। প্ৰতিটো মানে বেলেগ বেলেগ হেৰিত হয় এপিছড। ফাৰ্ষ্ট এপিছডটো আপোনাৰ কাম হৈ আছে। এই ফাৰ্ষ্ট এপিছডটো চাগে ইমান ভাল পাব লাগে, কিন্তু হ'লেও যিমানটো পাব লাগে সিমান নাপাব। কিন্তু ছেকেণ্ড এপিছড বা থাৰ্ড এপিছডত তাতটো মানে ভাল লাগি গৈ থাকিব। আৰু তাত বহুতখিনি বেলেগ মানে আহিব, নতুন নতুন মানুহ আহিব। আৰু কিছুমান পুৰণি মানুহ চৰিত্ৰ বাঢ়িব আৰু পুৰণি মানুহ, নতুন পুৰণি মানে সকলোবিলাকে আহি কিনে মানে এক্টিং হেৰি কৰিছোঁ মানে। বহুত ভাল, সিহঁতিও আহিবলৈ শিকি আছে। আচলতে পৰিচালক হিচাপে এওঁৱে আছে। তুমিতো নিজে গোটেইখিনি ৰচিছা নহয়? নিজে কৰিছিলোঁ। তো বহুত ভাল লাগিব চাব। আৰু মই আপোনালোকক কৈ থাকোঁ, আমি সদায় ডাঙৰ ডাঙৰ চেলিব্ৰিটিসকলৰ
চুটি ছবিয়ে হওক বা যিকোনো অভিনয়সমূহ আমি চাই আছোঁ বহুত দিনৰ পৰা আমিও ট্ৰাই কৰিছোঁ আচলতে এওঁলোকৰ নিচিনা নতুন প্ৰজন্মৰ লোকসকলেও চুটি ছবি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আছে গতিকে আপোনালোকে সকলোৱে আদৰি ল'ব বুলি ভাবিছোঁ তো বন্ধু বান্ধৱীসকল মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাব চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ফেচবুক পেজত চাই পেজখন ফ'ল' কৰি দিব আৰু যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ইউটিউব চেনেলত চাই তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব লগতে বেল আইকনটো দবাই নটিফিকেশ্যনটো আগতীয়াকৈ ল'বলৈ চেষ্টা কৰিব ধন্যবাদ